ৰকিবুল হুছেইন ডাঙৰীয়াই আচলতে 3 মাহমান আগৰ পৰা মই সদায় কৈ আছিলোঁ তেখেত খুব জ্যেষ্ঠ ৰাজনীতিবিদ, কিন্তু আজিৰ দিনত তেখেতৰ কি হৈছে মই বুজি পোৱা নাই, কিহৰ কাৰণে এইবোৰ কৰি আছে। ৰকিবুল হুছেইন ডাঙৰীয়াই আজিৰ দিনত ফাইল লৈ ঘূৰাটো বাদ দিয়ক, তেখেতে চামগুৰি ইলেকশ্যনত এটা টিভি লৈ ঘূৰি ফুৰিছিল। সেই টিভিটোত তেখেতে ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাত দেখুৱাইছিলে, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ কাৰণে তেখেতে পৰিকল্পনা কৰিছিল। তাৰপিছত আপোনালোকে সতীৰ্থ সাংবাদিক এগৰাকীক, তেওঁ যদি এইবোৰ কোনো কাম নাহিলে, সতীৰ্থ সাংবাদিক এগৰাকীক মাৰিবৰ কাৰণে তেওঁ প্ৰৰোচিত কৰিছিল। তাৰপিছত তেখেতে কোনোবা মানুহক কাণথলীয়া চাপৰ দিবৰ কাৰণে কৰিছিল, কেতিয়াবা মানুহৰ বডিৰ গঠনক লৈ পেলাই সমালোচনা কৰিছিল। গতিকে এনেকুৱা এজন জ্যেষ্ঠ ৰাজনীতিবিদ, মই ভাবোঁ 2029লৈকে তেখেতে ধুবুৰীত MP হৈ থাকিব, যিহেতু নিৰ্বাচিত হৈ আহিছে। 2029 চনৰ পিছত তেখেতৰ যিকণ আছিল সেইকণো তেখেতে বাদ পৰিব, আৰু তেখেতে এতিয়া যে ফাইল লৈ ঘূৰি আছোঁ বুলি কৈছে, 2029 চনৰ পিছত তেখেত এটা সময়ত মহাপ্ৰতাপী আছিল, অহংকাৰী আছিল। তেখেতে নিজেই কৈছিল যে তেখেতে সকলো নীতি নিয়ম জলাঞ্জলি দি পেলাই, টকা পইচা লৈ, ক্ষমতা লৈ পেলাই মানুহক চাকৰি দিছিল। সেইবোৰ স্মৃতি লৈ পেলাই তেখেতে 2029 চনৰ পৰা খুব এজন বিষাদৰ ৰাজনীতি হিচাপে তেখেত থাকি যাব। তেখেতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছিল। মই বাৰম্বাৰ তেতিয়াৰ পৰাই কৈ আছিলোঁ, ভয়ানকভাৱে এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে সকলো সময়ত সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে তেখেতে সদায়, এতিয়া চাওক, তেখেতে আজমলক গালি পাৰি থাকে, কিন্তু চাচা ভতিজাৰ ৰাজনীতিটো সকলো এক্সপ'জ হৈ গ'ল। তেখেতৰ পুতেকক তেখেতে আজমলৰ ঘৰলৈ পঠিয়াই কৈছেতো, মোৰ ঘৰত আহি পেলাই মোৰ আশীৰ্বাদ লৈ গৈছে, তেনেকুৱাতে বিভিন্ন ধৰণৰ কথা কৈছে। আচলতে এই টিভিটোৰ জৰিয়তে তেখেতে প্ৰথমতে কচুতলি উচ্ছেদ দেখুৱাব চাইছিল, তেখেতে এই কাম নকৰিলে। ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাত দেখুৱাই তেখেতে সেই এটা ভয়ানক সাম্প্ৰদায়িক সংঘৰ্ষকে মুছলমানসকলক প্ৰৰোচিত কৰিব চাইছিল, তেখেতে সেইবোৰৰ কাম নকৰিলে। আজিৰ দিনত মই তাৰ পৰিৱৰ্তে কৈছিলোঁ, আমি কৈছিলোঁ পজিটিভ পলিটিক্স। ৰকিবুল হুছেইন ডাঙৰীয়া আৰু কংগ্ৰেছৰ নিগেটিভ পলিটিক্সৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি পজিটিভ পলিটিক্স কৰিছোঁ, আৰু সেইকাৰণে ৰাইজে আমাক আদৰি লৈছে। সেইটো কাৰণে এইখিনি কথা আচলতে সদায়, এতিয়া চাওক, অনাগত 100 বছৰ 200 বছৰলৈকে অসমত যেতিয়া গড়ৰ কথা আহিব, আপুনি ইচ্ছা নকৰিলেও ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখখন আপোনাৰ মনত আহিবই। আমি বহুত দিন আগতে যিটো সাধু পঢ়িছিলোঁ, যে এজন ব্যক্তিক কৈছিল এই ঔষধটো খাওঁতে আপুনি অমুকৰ কথা মনত নেপেলাব, এটা কৌতুকৰ সাধু পঢ়িছিলোঁ। 200 বছৰৰ পিছতো যেতিয়া গড়ৰ কথা আহিব, আজি ধৰক গড়ে কিমান সুৰক্ষা পাইছে, এই কথা অহাৰ লগে লগে অৱধাৰিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখখনো আহিব 200 বছৰৰ পিছতো, প্ৰজন্মৰ পিছত প্ৰজন্ম। গতিকে আচলতে মই এনেকুৱা দেখিলোঁ যে এইজন ব্যক্তিয়ে আৰু কংগ্ৰেছে ৰাজনীতিক এনেকুৱা এটা নিম্ন স্তৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে, যিটো অসমৰ ৰাইজে, অসমৰ যুৱ প্ৰজন্মই প্ৰত্যাখ্যান কৰিছে। চাওক, তেওঁলোকেতো ফাইলৰ ৰাজনীতি কৰে, তেওঁলোকে লিলি হোটেলত বহি পেলাই এলায়েন্সৰ ৰাজনীতি কৰে। মইতো কৈছোঁ তেওঁলোকৰ গোটেইখিনি বস্তু এটা পাৰ্কিং প্লেচৰ দৰে, ৰাতিপুৱাতে আহিব, গাড়ীবোৰ থৈ পেলাই সন্ধিয়া মানুহ গুচি যায়। মই খালি এটা কথাই মই পুনৰাই অনুৰোধ জনাম যে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যিখিনি উন্নয়নমূলক কাম কাজ, আপোনালোকে উন্নয়নমূলক কাম কাজত আপোনালোকে সমৰ্থন কৰি আপোনালোকে আমাৰ উন্নয়নৰ অংশীদাৰ হওক, তেতিয়া আপোনালোকৰ যিখিনি অৱশিষ্ট আছে হয়তো এই অৱশিষ্টকণ ৰক্ষা হ'ব। আমাৰ এতিয়া টাৰ্গেট 2026ত 100তকৈ ওপৰ অধিক আসন লৈ আমি মিত্ৰজোঁটে চৰকাৰ গঠন